নমস্কাৰ বন্ধু বান্ধৱীসকল জ্ঞানৰ পৰিধি ইউটিউব চেনেললৈ আপোনালোকক স্বাগতম জনাইছো মই প্ৰণৱ খতিয়ৰা আজি আমি এটি খুব গুৰুত্বপূৰ্ণ ভিডিঅ' লৈ আহিছো অৰ্থাৎ অসম চৰকাৰৰ আঁচনিসমূহক লৈ পেলাই আমি এই ভিডিঅ'টো প্ৰস্তুত কৰিছো ইয়াত আজি টোটাল টপ 18 এমচিকিউসমূহ আলোচনা কৰিম অৰ্থাৎ আসাম গভৰ্ণমেণ্ট স্কিমসমূহক লৈ পেলাই আৰু যিবিলাক টেট কাম ৰিক্ৰুটমেণ্ট এৰিয়া 2.0 আৰু আসাম পুলিচৰ কাৰণে খুব গুৰুত্বপূৰ্ণ আজিকালি প্ৰায় আঁচনিসমূহক লৈ পেলাই পৰীক্ষাত প্ৰশ্ন আহি থকা দেখিবলৈ পোৱা যায় যাক কভাৰ কৰাৰ কাৰণে আমি এই ভিডিঅ'টো প্ৰস্তুত কৰিছো আৰু যিসকল বন্ধু বান্ধৱী পোন প্ৰথমবাৰৰ বাবে আমাৰ চেনেলটো চাই আছে বা পোন প্ৰথমবাৰৰ বাবে আমাৰ চেনেলৰ লগত জড়িত আছে অনুগ্ৰহ কৰি আমাৰ চেনেলটো সাবস্ক্ৰাইব কৰিব আৰু লগতে কাষত থকা বেল আইকনটো প্ৰেছ কৰি ৰাখিব কাৰণ আমি দিয়া ভিডিঅ'সমূহৰ নটিফিকেশ্যন আপোনালোকে পোন প্ৰথমতে পাব পাৰে আৰু ভিডিঅ'সমূহ মিছ নকৰাকৈ চাব পাৰে আৰু লগতে আপোনালোকৰ অন্যান্য বন্ধুবৰ্গলৈ ভিডিঅ'সমূহ শ্বেয়াৰ কৰিব কাৰণ নলেজ যিমানেই শ্বেয়াৰ কৰা যায় সিমানেই দৃঢ় হৈ পৰে বিকজ শ্বেয়াৰিং ইজ কেয়াৰিং তো বন্ধু বান্ধৱীসকল দেৰি নকৰাকৈ আজিৰ ভিডিঅ'টো আমি আৰম্ভ কৰোঁ প্ৰথম প্ৰশ্নটো হৈছে কেন্দ্ৰীয় খণ্ডৰ আঁচনি এখন কেন্দ্ৰীয় চৰকাৰ আৰু উত্তৰ পূৰ্বাঞ্চলৰ ৰাজ্যসমূহৰ মাজত কিমান অনুপাতত ভাগ কৰা হয় অপশ্যনসমূহ দিয়া আছে এ 90:10 অপশ্যন বি দিয়া আছে 80:10 অপশ্যন চি দিয়া আছে 70:30 আৰু অপশ্যন ডি দিয়া আছে 60:40 আৰু ইয়াৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব অপশ্যন এ 90:10 ইয়াৰ পিছৰ প্ৰশ্নটোলৈ আহিছোঁ আমি এতিয়া অৰুণোদয় আঁচনিত অগ্ৰাধিকাৰ লাভ কৰা পৰিয়াল কোনবিলাক অপশ্যনসমূহ দিয়া আছে এ কেৱল বিশেষভাৱে সক্ষম সদস্য থকা পৰিয়াল অপশ্যন বি দিয়া আছে কেৱল মহিলা সদস্য থকা পৰিয়াল অপশ্যন চি দিয়া আছে কেৱল বিবাহ বিচ্ছেদ হোৱা সদস্য থকা পৰিয়াল আৰু অপশ্যন ডি দিয়া আছে বিধৱা বিবাহ বিচ্ছেদ হোৱা মহিলা সদস্য অবিবাহিতা মহিলা সদস্য পৃথক হোৱা মহিলা সদস্য আৰু যিকোনো বিশেষভাৱে সক্ষম সদস্য থকা পৰিয়াল আৰু ইয়াৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব অপশ্যন ডি অৰ্থাৎ বিধৱা বিবাহ বিচ্ছেদ হোৱা মহিলা সদস্য অবিবাহিতা মহিলা সদস্য পৃথক হোৱা মহিলা আৰু যিকোনো বিশেষভাৱে সক্ষম সদস্য থকা পৰিয়াল ইয়াৰ পিছৰ প্ৰশ্নটোলৈ আহিছে আমি 3 নম্বৰ প্ৰশ্ন অৰুণোদয় আঁচনি ৰূপায়ণৰ বাবে সংযোগী বিভাগটো কি আৰু অপশ্যনসমূহ দিয়া আছে এ দুৰ্যোগ ব্যৱস্থাপনা বিভাগ অপশ্যন বি দিয়া আছে হস্ততাঁত বিভাগ অপশ্যন চি দিয়া আছে বিত্ত মন্ত্ৰালয় আৰু অপশ্যন ডি দিয়া আছে কৃষি বিভাগ আৰু ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন চি বিত্ত মন্ত্ৰালয় 4 নম্বৰ প্ৰশ্নটোলৈ আহিছোঁ আমি এতিয়া অৰুণোদয় আঁচনিৰ হিতাধিকাৰী চিনাক্তকৰণৰ বাবে আয়ৰ সীমা কিমান বুলি সোধা হৈছে অপশ্যনসমূহ দিয়া আছে এ 1.5 লাখ টকা পৰ্যন্ত অপশ্যন বি দিয়া আছে 3 লাখ টকা পৰ্যন্ত অপশ্যন চি দিয়া আছে 2 লাখ টকা পৰ্যন্ত আৰু অপশ্যন ডি দিয়া আছে 2.5 লাখ টকা পৰ্যন্ত আৰু ইয়াৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব অপশ্যন চি 2 লাখ টকা পৰ্যন্ত অৰ্থাৎ 2 লাখ টকা পৰ্যন্ত তেওঁ ইনকামটো থাকিব লাগিব আয়ৰ যিটো সীমা আৰু তেতিয়া তেওঁ অৰুণোদয় আঁচনিৰ হিতাধিকাৰী হ'ব পাৰিব 5 নম্বৰ প্ৰশ্নটোলৈ আহিছোঁ আমি এতিয়া অৰুন্ধতী স্বৰ্ণ আঁচনিৰ অধীনত কোনটো বিধিৰ অধীনত বিবাহ পঞ্জীয়ন কৰিব লাগে আৰু অপশ্যনসমূহ দিয়া আছে এ বাল্য বিবাহ প্ৰতিৰোধ আইন অপশ্যন বি দিয়া আছে পস্কো আইন অপশ্যন চি দিয়া আছে বিশেষ বিবাহ আইন 1954 আৰু অপশ্যন ডি দিয়া আছে প্ৰতিবন্ধী ব্যক্তিৰ অধিকাৰ আইন আৰু ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন চি বিশেষ বিবাহ আইন 1954 এইটো আইনত পৰিব লাগিব অৰুন্ধতী স্বৰ্ণ আঁচনিৰ বাবে তেওঁ ঠিক আছে ইয়াত পঞ্জীয়ন কৰিব লাগিব 6 নম্বৰ প্ৰশ্নটোলৈ আহিছোঁ আমি এতিয়া অৰুন্ধতী স্বৰ্ণ আঁচনিত উল্লেখ কৰা অৰুন্ধতী কোন আছিল অপশ্যনসমূহ দিয়া আছে এ বশিষ্ঠ ঋষিৰ পত্নী অপশ্যন বি দিয়া আছে তেজপুৰৰ বান ৰজাৰ কন্যা অপশ্যন চি দিয়া আছে ভাস্কৰ বৰ্মনৰ কন্যা আৰু অপশ্যন ডি দিয়া আছে ওপৰৰ কোনোটোৱেই নহয় শুদ্ধ নহয় আৰু ইয়াৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব অপশ্যন এ বশিষ্ঠ ঋষিৰ পত্নী আছিল তেওঁ অৰুন্ধতী তেওঁৰ নাম 7 নম্বৰ প্ৰশ্নটোলৈ আহিছোঁ আমি অৰুন্ধতী স্বৰ্ণ আঁচনি ৰূপায়ণ কৰা বিভাগটো কি অপশ্যনসমূহ দিয়া আছে এ মহিলা শিশু কল্যাণ বিভাগ অপশ্যন বি দিয়া আছে কৃষি বিভাগ অপশ্যন চি দিয়া আছে ৰাজহ আৰু দুৰ্যোগ ব্যৱস্থাপনা বিভাগ অপশ্যন ডি দিয়া আছে নগৰ পৰিক্ৰমা বিভাগ আৰু ইয়াৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব অপশ্যন চি ৰাজহ আৰু দুৰ্যোগ ব্যৱস্থাপনা বিভাগ 8 নম্বৰ প্ৰশ্নটোলৈ আহিছোঁ আমি এতিয়া ভাৰতত সুশাসন দিৱস কেতিয়া উদযাপন কৰা হয় অপশ্যনসমূহ দিয়া আছে এ 14 এপ্ৰিল অপশ্যন বি দিয়া আছে 15 অক্টোবৰ অপশ্যন চি দিয়া আছে 24 ডিচেম্বৰ আৰু অপশ্যন ডি দিয়া আছে 25 ডিচেম্বৰ আৰু ইয়াৰ ভিতৰত শুদ্ধ উত্তৰটো হৈছে অপশ্যন ডি 25 ডিচেম্বৰ মনত ৰাখিব 25 ডিচেম্বৰ তাৰিখে ভাৰতত সুশাসন দিৱস হিচাপে পালন কৰা হয় 9 নম্বৰ প্ৰশ্নটোলৈ আহিছোঁ এতিয়া 9 নম্বৰ প্ৰশ্নটো হৈছে অসম অটল অমৃত অভিযান স্বাস্থ্য বীমা আঁচনিৰ সম্পৰ্কে তলত উল্লেখ কৰা ভুল বক্তব্যটো চিনাক্ত কৰক আৰু অপশ্যনসমূহ দিয়া আছে এ ব্যক্তিজন অসমীয়া বাসিন্দা হ'ব লাগিব অপশ্যন বি দিয়া আছে BPL পৰিয়াল যাৰ বাৰ্ষিক উপাৰ্জন বছৰি 1.2 লাখ টকাতকৈ অধিক অপশ্যন চি দিয়া আছে APL পৰিয়াল যাৰ বাৰ্ষিক উপাৰ্জন 1.2 লাখ আৰু 5 লাখ টকাৰ ভিতৰত আৰু অপশ্যন ডি দিয়া আছে কেন্দ্ৰ আৰু ৰাজ্য চৰকাৰৰ সেৱাত কৰ্মৰত বা এনে সেৱাৰ পৰা অৱসৰ গ্ৰহণ কৰা কৰ্মচাৰীসকল এই আঁচনিৰ বাবে যোগ্য হ'ব আৰু কোনটো বাক্য ভুল বুলি কোৱা হৈছে বা চিনাক্ত কৰিব লাগিব আৰু অপশ্যন কেইটা চাই লওক আৰু ইয়াৰ ভিতৰত শুদ্ধ উত্তৰটো হৈছে অপশ্যন ডি কেন্দ্ৰ
আৰু ৰাজ্য চৰকাৰৰ সেৱাত কৰ্মৰত বা এনে সেৱাৰ পৰা অৱসৰ গ্ৰহণ কৰা কৰ্মচাৰীসকল এই আঁচনিৰ বাবে যোগ্য হ'ব এইটো মুঠেও নহয় সেইকাৰণে ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন ডি 10 নম্বৰ প্ৰশ্নটোলৈ আহিছোঁ আমি এতিয়া অসম অটল অমৃত অভিযান স্বাস্থ্য বীমা আঁচনিত তালিকাবদ্ধ চিকিৎসালয়সমূহ কি আৰু অপশ্যনত দিয়া আছে এই ব্যক্তিগত চিকিৎসালয় অপশ্যন বি দিয়া আছে জনস্বাস্থ্য কেন্দ্ৰ অপশ্যন চি দিয়া আছে সামূহিক স্বাস্থ্য কেন্দ্ৰ আৰু অপশ্যন ডি দিয়া আছে এইবোৰৰ কোনোটোৱেই নহয় আৰু ইয়াৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব অপশ্যন এ ব্যক্তিগত চিকিৎসালয় 11 নম্বৰ প্ৰশ্নটোলৈ আহিছোঁ এতিয়া অসম প্ৰজ্ঞা ভাৰতী আঁচনিৰ মূল যোগ্যতাৰ মাপকাঠি কি আৰু অপশ্যনত দিয়া আছে এ দশম শ্ৰেণীৰ চূড়ান্ত পৰীক্ষাত প্ৰথম বিভাগ লাভ কৰা অপশ্যন বি দিয়া আছে দ্বাদশ শ্ৰেণীৰ চূড়ান্ত পৰীক্ষাত প্ৰথম বিভাগ লাভ কৰা অপশ্যন চি দিয়া আছে স্নাতক পৰীক্ষাত প্ৰথম বিভাগ লাভ কৰা আৰু অপশ্যন ডি দিয়া আছে অষ্টম শ্ৰেণীৰ চূড়ান্ত পৰীক্ষাত প্ৰথম বিভাগ লাভ কৰা আৰু ইয়াৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব অপশ্যন বি দ্বাদশ শ্ৰেণীৰ চূড়ান্ত পৰীক্ষাত প্ৰথম বিভাগ লাভ কৰা হ'ব লাগিব অসম প্ৰজ্ঞা ভাৰতী আঁচনিৰ বাবে আৰু অসম প্ৰজ্ঞা ভাৰতী আঁচনি আমি জানো ৰঙা ৰঙা যে স্কুটি আমি দেখা পাওঁ বন্ধু বান্ধৱীসকল আমাৰ ভিডিঅ'সমূহত লাইক কৰিব আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব আৰু বেল আইকনটো প্ৰেছ কৰি ৰাখিবলৈ নাপাহৰিব আমি দিয়া ভিডিঅ'সমূহ পোনপ্ৰথমতে পাব পাৰে আৰু ভিডিঅ'সমূহ মিছ নকৰাকৈ চাব পাৰে নহয়নে এই ৰঙা ৰঙা মামাই দিয়া স্কুটি তো এই স্কুটিৰ আঁচনিখনেই হৈছে এইটো অসম প্ৰজ্ঞা ভাৰতী মনত ৰাখিব 12 নম্বৰ প্ৰশ্নটোলৈ আহিছোঁ আমি এতিয়া অসম মুখ্যমন্ত্ৰী কৃষি সা সঁজুলি যোজনাৰ অধীনত আৰ্থিক সাহায্যৰ সঠিক পৰিমাণ কোনটো আৰু অপশ্যনত দিয়া আছে এ 45,000 টকা অপশ্যন বি দিয়া আছে 5,000 টকা অপশ্যন চি দিয়া আছে 3,000 টকা আৰু অপশ্যন ডি দিয়া আছে 6,000 টকা বা ৰুপিজ আৰু ইয়াৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব অসম মুখ্যমন্ত্ৰী কৃষি সা সঁজুলিৰ যোজনাৰ অধীনত আৰ্থিক সাহায্য যিটো পৰিমাপ আৰু পৰিমাণটো আছিল অপশ্যন বি 5,000 টকা 13 নম্বৰ প্ৰশ্নটোলৈ আহিছোঁ আমি এতিয়া অসম মুখ্যমন্ত্ৰী কৃষি সা সঁজুলি যোজনাত আৰ্থিক সাহায্য লাভ কৰিবলৈ ব্যক্তি এগৰাকীৰ ন্যূনতম বয়সৰ সীমা কিমান আৰু অপশ্যনত দিয়া আছে এ 30 বছৰতকৈ অধিক বয়সৰ অপশ্যন বি দিয়া আছে 35 বছৰতকৈ অধিক বয়সৰ অপশ্যন চি দিয়া আছে 21 বছৰতকৈ অধিক বয়সৰ আৰু অপশ্যন ডি দিয়া আছে 25 বছৰতকৈ অধিক বছৰৰ বা বয়সৰ হ'ব লাগিব বুলি কৈছে আৰু ইয়াৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব অপশ্যন চি 21 বছৰতকৈ অধিক বয়সৰ ব্যক্তিজন হ'ব লাগিব তেওঁ অসম মুখ্যমন্ত্ৰী কৃষি সা সঁজুলি যোজনাত তেওঁ আৰ্থিক সাহায্য লাভ কৰিবলৈ ঠিক আছে 14 নম্বৰ প্ৰশ্নটোলৈ আহিছোঁ আমি এতিয়া কোনটো বছৰত স্বামী বিবেকানন্দ অসম যুৱ সবলীকৰণ স্বয়ং আঁচনি আৰম্ভ হৈছিল আৰু অপশ্যনত দিয়া আছে এ 2020 চনত অপশ্যন বি দিয়া আছে 2022 চনত অপশ্যন চি দিয়া আছে 2017 চনত আৰু অপশ্যন ডি দিয়া আছে 2018 চনত আৰু স্বয়ং আঁচনি আৰম্ভ কৰা হৈছিল অপশ্যন চি 2017 চনত 15 নম্বৰ প্ৰশ্নটোলৈ আহিছোঁ এতিয়া 15 নম্বৰ প্ৰশ্নটো হৈছে স্বামী বিবেকানন্দ অসম যুৱ সবলীকৰণ আঁচনিৰ আবেদনকাৰীৰ বয়সৰ সীমা কিমান আৰু অপশ্যনত দিয়া আছে এ 30 বছৰতকৈ কম অপশ্যন বি দিয়া আছে 35 বছৰতকৈ কম আৰু অপশ্যন চি দিয়া আছে 40 বছৰতকৈও কম আৰু অপশ্যন ডি দিয়া হৈছে 45 বছৰতকৈও কম আৰু ইয়াৰ ভিতৰত শুদ্ধ উত্তৰটো হৈছে অপশ্যন চি 40 বছৰতকৈও কম স্বামী বিবেকানন্দ অসম যুৱ সবলীকৰণ আঁচনিৰ আবেদনকাৰীৰ বয়স হ'ব লাগিব বয়সৰ সীমা এইটো 40 বছৰতকৈ তেওঁ কম হ'ব লাগিব ব্যক্তিজন 16 নম্বৰ প্ৰশ্নটোলৈ আহিছোঁ আমি এতিয়া স্বামী বিবেকানন্দ অসম যুৱ সবলীকৰণ আঁচনিৰ অধীনত আবেদনকাৰীৰে কিমান পৰিমাণৰ বীজ ধন চিড মানি হস্তান্তৰ কৰা হয় অপশ্যনত দিয়া আছে এ 40,000 টকা অপশ্যন বি দিয়া আছে 45,000 টকা অপশ্যন চি দিয়া আছে 50,000 টকা আৰু অপশ্যন ডি দিয়া আছে 60,000 টকা আৰু ইয়াৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব অপশ্যন চি 50,000 টকা 50,000 17 নম্বৰ প্ৰশ্নটোলৈ আহিছোঁ আমি এতিয়া তলৰ কোনটো মিছন অমৃত সৰোবৰৰ মূল উদ্দেশ্য আৰু অপশ্যনসমূহ ভালে আপোনালোকে চাই লওক অপশ্যনসমূহ দিয়া আছে এ প্ৰতিটো অমৃত সৰোবৰৰ নিম্নতম পুখুৰী এলেকা 10 একৰ হ'ব আৰু ইয়াৰ পানী ধাৰণ ক্ষমতা হ'ব লাগিব 1 লাখ ঘনমিটাৰ অপশ্যন বি দিয়া আছে মিছন অমৃত সৰোবৰ অসমৰ প্ৰতিখন জিলাত ৭৫টা জলাশয় নিৰ্মাণ আৰু পুনৰুজ্জীৱিত কৰাৰ লক্ষ্য নিৰ্ধাৰণ কৰিছে অপশ্যন চি দিয়া আছে গোটেই বছৰ জুৰি গাঁৱৰ বাসিন্দাসকলক পাইপ যোগে খোৱা পানীৰ উপলব্ধতা নিশ্চিত কৰা আৰু অপশ্যন ডি দিয়া আছে উপাৰ্জন সৃষ্টিকাৰী সম্পদৰ পৰিপূৰক হিচাপে আৰু লগতে উদ্যান শস্য আৰু বাণিজ্যিক বৃক্ষৰোপণৰ জৰিয়তে গ্ৰাম্য অৰ্থনীতিক উদগনি দিয়া আৰু ইয়াৰ ভিতৰত শুদ্ধ উত্তৰটো হৈছে অপশ্যন বি মিছন অমৃত সৰোবৰ অসমৰ প্ৰতিখন জিলাত ৭৫টা জলাশয় নিৰ্মাণ আৰু পুনৰুজ্জীৱিত কৰাৰ লক্ষ্য নিৰ্ধাৰণ কৰিছে মনত ৰাখিব এইটো খুব গুৰুত্বপূৰ্ণ 18 নম্বৰ প্ৰশ্নটোলৈ আহিছোঁ এতিয়া 18 নম্বৰ প্ৰশ্নটো হৈছে মিছন অমৃত সৰোবৰৰ অধীনত অমৃত সৰোবৰ পৰ্টেল আৰু মোবাইল এপ কোনে প্ৰস্তুত কৰিছিল আৰু অপশ্যনসমূহ দিয়া আছে এ ইছৰো অপশ্যন বি দিয়া আছে নাবাৰ্ড অপশ্যন চি দিয়া আছে ভাস্কৰ আচাৰ্য ৰাষ্ট্ৰীয় মহাকাশ প্ৰয়োগ আৰু ভূবিজ্ঞান আৰু অপশ্যন
ভূবিজ্ঞান প্ৰতিষ্ঠান ৰাষ্ট্ৰীয় এইটো আৰু অপশ্যন ডি দিয়া হৈছে ওপৰৰ কোনোটোৱেই নহয় আৰু ইয়াৰ ভিতৰত শুদ্ধ উত্তৰটো হৈছে অপশ্যন চি ভাস্কৰাচাৰ্য ৰাষ্ট্ৰীয় মহাকাশ প্ৰয়োগ আৰু ভূবিজ্ঞান প্ৰতিষ্ঠান ৰাষ্ট্ৰীয় এইটো নেশ্যনেল তো মনত ৰাখিব খুব গুৰুত্বপূৰ্ণ প্ৰশ্নসমূহ আমি আলোচনা কৰিলোঁ আৰু এইবিলাক আপকামিং টেট কাম ৰিক্ৰুইটমেণ্ট এডি 2.0 আৰু আছাম পুলিচৰ কাৰণে খুব গুৰুত্বপূৰ্ণ আৰু প্ৰায় আজিকালি আঁচনিসমূহক লৈ পেলাই প্ৰশ্ন আহি থকা দেখিবলৈ পোৱা যায় সেইকাৰণে আমি এই ভিডিঅ'টো প্ৰস্তুত কৰিছোঁ এইটো প্ৰথম ভিডিঅ' আৰু ইয়াৰ পিছত আমি আৰু এটা বা দুটা পাৰ্ট লৈ আহিম তো বন্ধু বান্ধৱীসকল ভিডিঅ'টো সম্পূৰ্ণকৈ চোৱাৰ বাবে অশেষ ধন্যবাদ জ্ঞাপন কৰিলোঁ ভালদৰে থাকক ভালদৰে প্ৰিপাৰেশ্যন চলাই যাওক আৰু যিসকল বন্ধু বান্ধৱীয়ে এতিয়াও আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰা নাই অনুগ্ৰহ কৰি আমাৰ মৰমৰ ছাবস্ক্ৰাইবাৰ আমাৰ বন্ধু বান্ধৱীসকলে ছাবস্ক্ৰাইব কৰিব বুলি আমি আশা ৰাখিলোঁ থেংক ইউ ধন্যবাদ জয় অসম